বুধবাৰে নিশা প্ৰায় 11 বজাত গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত অহা এটা আৰক্ষীৰ দলে দেৰগাঁৱত আটক কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন যুৱকক। দেৰগাঁও আৰক্ষী আৰু গোলাঘাট আৰক্ষীৰ সহযোগত গোপন সূত্ৰৰ পংখেদি দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটৰ সমীপত AS05N 0175 নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখনত তালাচী চলায়। গাড়ীখনত লৈ অহা মিউজিক ছিষ্টেমৰ বেছ টিউবৰ ভিতৰত কৌশলেৰে ভৰাই অনা 22টাকৈ পেকেটত 263 গ্ৰাম হিৰোইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক 50 লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। আনহাতে গাড়ীখনৰ দুই আৰোহী মহম্মদ আলী ওৰফে ফুচু আৰু জিস্কেল চাঁদ নামৰ দুজন যুৱকক আটক কৰিছে দলটোৱে। গোলাঘাটৰ ৰঙাজানৰ পৰা ডিব্ৰুগড় অভিমুখে ড্ৰাগছখিনি যুৱক দুজনে নিয়াৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে মহম্মদ আলী নামৰ যুৱকজনে পূৰ্বতেও ড্ৰাগছ সৰবৰাহৰ অভিযোগত অভিযুক্ত আছিল বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। বিগত সময়ছোৱাত সমগ্ৰ গোলাঘাট জিলাখনতে বৰবিষ সদৃশ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় গা কৰি উঠাত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ। আৰক্ষীৰ এনে সফলতাত এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে। হঠাৎ আহি আছিলোঁ, যথেষ্ট আৰক্ষী বাহনৰ লগিয়া দেখিলোঁ। তো পিছত গম পাইছে ড্ৰাগছ মানে এইটো ধৰা হৈছে। এইটোতো অসমখন ধ্বংস হৈ গৈছে। যুৱ প্ৰজন্ম মানে ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ'ব বিচাৰে। বিশেষ গোলাঘাটখন ড্ৰাগছৰ হাৰ্টথ্ৰব নিচিনা হৈ গৈছে। আজি গোলাঘাট জিলা আৰক্ষী বাহন দেৰগাঁৱৰ বৃহৎ সফলতা। যথেষ্ট ড্ৰাগছ ইয়াত তেওঁলোকে ধৰিছে। আৰু এই যি ড্ৰাগছৰ বিশাল বেপাৰী আছে, এটা নেটৱৰ্ক আছে, নেটৱৰ্কটো উদঘাটন কৰিব লাগে। আৰক্ষী বিভাগলৈ আমাৰ অনুৰোধ থাকিব, যিসকল ব্যক্তি যাতে ডিটেক্ট কৰাইছে তেখেতসকলক পৰ্যাপ্ত পৰিমাণে তেওঁলোকে কঠোৰভাৱে তেওঁলোকৰ পৰা গোটেই কথা উলিওৱাৰ চেষ্টা কৰে। গোটেই অসমত ক'ত ক'ত ড্ৰাগছৰ বেপাৰটো হৈ আছে এইখিনি এটা ধৰা পৰিব। ড্ৰাগছৰ পৰা অসমখন মুক্ত কৰিব লাগে। ড্ৰাগছত যথেষ্ট প্ৰয়োভৰ হৈ ঘটিছে। যথেষ্ট যুৱ প্ৰজন্মৰ ড্ৰাগছৰ কলত পৰিছে। বহুত মাতৃ মানে পুত্ৰ হেৰা হৈছে, বহুত পিতৃ পুত্ৰ হেৰা হৈছে। সৰু সৰু ড্ৰাগছ এডিক্টেড হৈছে। সমাজখন ধ্বংসমুখী হৈ গৈছে। আৰক্ষীৰ প্ৰতি অনুৰোধ থাকিব যে এইখন কঠোৰতম জেৰা চলোৱা যায়। পৰৱৰ্তী পৰ্যায়ত এই গোটেই পেডলাৰখিনি ওলাই যাব আৰু ড্ৰাগছৰ পৰা অসমখন মুক্ত কৰিব, গোলাঘাট জিলাখন মুক্ত কৰিব লাগে। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।